মোৰ জিও ওলাই গৈছে কেনেকে পঢ়িব তাক কিবা দোৱা কৰিবলৈ কোৱা বেটা তেতিয়া তুমি পাৰিবা মনত যাতে ৰখে যিখিনি পঢ়ে এই মগজত যাতে সোমাই ন আমাৰ বেটাই আজি স্কুলৰ পৰা তুমি কৈ থাকা মই শুনি আছো স্কুলৰ পৰা কিতাপ আনিছে দেই ক্লাছ কি হলে পালে কৈ আছো বাৰু কিতাপ দেখি মই হাইবা খাইছো ও মাই গড 8খন কিতাপ 8খন 5খন 6খন 7খন 8খন কিতাপ কি যে হ'ব নহয় এনেকে কি পঢ়িব হিহে জানে আৰু এতিয়া তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো 8খন কিতাপ বিজ্ঞানৰ দুখন ওহো চাই পেলা হেয়া বাপেকক দেখাই আছে কিতাপ স্কুলৰ পৰা আহিছে বাপেকক পুৰা কিতাপবোৰ দেখাই আছে যে এই ঢাকিহে দিলে যা এইফালে কেইখন কিতাপ আনিছা তুমি আজি কি আনিছা 8খন কি হলে পালা কৈ দিয়া 7 লে পালো মই 7 লে পালা তো কিতাপখন দেখাই দিয়াছো ৰিজাল্ট কেতিয়া দিলে ৰিজাল্ট হে তোমাৰ হল আজি কেদিনমান হল মানে হেই তাৰিখে দিছে কি তাৰিখে আসলে বাও পাহৰি গৈছা কেই তাৰিখে শেষ হল তোমালোকৰ পৰীক্ষাটো দেৰিকে হৈছে 18 তাৰিখে বেটা পৰীক্ষা শেষ হ'ল তো যেহেতু 18 তাৰিখে মানে ইহঁতৰ স্কুলত মানে দেৰিকেনি মানে পৰীক্ষাটো হৈছে যেহেতু কলেজ আছে লগতে আসামিজ মিডিয়াম হয় আৰু হাই সেকেন্ডাৰী পৰীক্ষা হৈছিলে মেট্ৰিকৰ পৰীক্ষা হৈছিলে সেই কাৰণে মানে বেটাহঁতৰ পৰীক্ষাটো অকমান ৰখাই দিলে তাৰ পাছত কিতাপখন এতিয়া দিছে ৰিজাল্টটো কেনেকুৱা হ'ল কৈ দিয়া আকৌ পাছ কৰিছো মিঠাইটো খুৱাব লাগে না মানুহক আমাৰ ৰাইজক খুৱাবা বেটা ইউনিফৰ্ম এয়া কোৱা আকৌ আমাৰ ৰাইজক আশীৰ্বাদ দিবলৈ দোৱা দিব আশীৰ্বাদ কৰিব দোৱা কৰিব যে মই আৰু ভালকে পঢ়িব পাওঁ আগুৱাই যাওঁ লোকে বহুত আশীৰ্বাদ হয় আশীৰ্বাদ কৰিব দেই এতিয়া কিতাপখিনি দেখাই দিওঁ মই কিতাপখিনি দেখি মোৰ মাথা ঘোলা হৈ গৈছে অ মাই গড এইখিনি কিতাপ কেনেকে পঢ়িবা তুমি এইখিনি কিতাপ এতিয়া কি হ'ব তুমি কি হলে পালা 7 লে পালো ক্লাছ 7 লে পালে ক্লাছ 7 লে যেতিয়া পালা এইখিনি কিতাপটো পঢ়োতেনে তোমাৰ আগতে তোমাৰ 6ত কেইখন কিতাপ আছিলে 6ৰ 6খন আছিলে এতিয়া প্ৰথম দিলে 6খন দেই যে স্কুললে গৈছে তেতিয়া দিলে 6খন স্কুললে তেতিয়া গৈছিলে এটা প্ৰথম স্কুল গৈছা কাৰণে মানে প্ৰথম মানে 6ত এখন প্ৰথম নতুন স্কুলত নাম লগাইছিলা এতিয়া যে গৈছে আজি যে গলো যে আজি গলো যে 6খন কিতাপ দিলে প্ৰথমতে তাৰ পিছত কৈছে মেথছৰ ভাগ 1 খন আহিব আৰু ভাগ 2 আছে দুখন ইফালে যোৱা তাৰমানে এতিয়া কথাটো হ'ল কি আগতে 6ত তোমাৰ 6খন আছিলে নতুন যেতিয়া প্ৰথম সেইখন স্কুলত তুমি গৈছিলা এতিয়া তোমাৰ 7 লে পালা তোমাৰ এতিয়া 8খন কিতাপ কেনেকে পঢ়িবা ও হো পাৰিবা না পাৰিম কোচিছ करने কবি হার नहीं होती ভালকে মন দি সদায় পঢ়িব লাগিব আকৌ মই যাতে ক'ব নালাগে বেটা উঠা কিতাপ পঢ়া বুলি দেই দেখাই দিয়া এটো প্ৰথম ভাগ পাৰ্ট 1 মেথছ দেই মেথছৰ দেখিছে পাৰ্ট 1 দেখিছেনে এটো প্ৰথম ভাগ তাপা ভাগ 2 দ্বিতীয় ভাগ ওহো মাই গড ইমান ডাঙৰ এখন পাৰ্ট 1 আছে গণিতৰ মানে মেথছৰ গণিতৰ পাৰ্ট 1 আছে গণিতৰ পাৰ্ট 2 আৰু এখন ইমান ডাঙৰ দুখন দেখিছে নহয় এয়া দুখন তাৰ পিছত বিজ্ঞান মানে সায়েন্স খন পাৰ্ট 1 তাৰপাছত পাৰ্ট 2 আহি গ'ল ইমান ডাঙৰ এখন আকৌ আৰু এখন তাৰমানে আগতে যেটো মানে চিঞৰ বেটা উঠা পঢ়া এতিয়াতো আৰু মোৰ ডিঙি চিঙি যাব যেন পাইছো এতিয়া মোৰ দেখোন তাৰপিছত আছে দুখন চাৰিখন হৈ গ'ল তাৰপিছত আছে হিন্দী ভাগ 2 দেই ভাগ 2 এখনে হিন্দী এখনে হিন্দী এখনে পাওঁতে ভাগ 1 আছিলে এটা ভাগ 2 এতিয়া সমাজ বিজ্ঞানখন এখনে আছে সমাজ বিজ্ঞান এখনে ন সমাজ বিজ্ঞান এতিয়া আমাৰ কিমান খবৰ তুমি 6 লে পাওঁতে নেকেটা কিতাপৰ ভিডিও দেখাইছিলা বাৰু হয় না আমাৰ ৰাইজক তাপা 4 5 6খন হ'ল তে ইংলিছখন অকমান সৰু বাৰু দেই ইংলিছখন যেহেতু আমি ইংলিছ দেখত নাথাকো আমি আসাম দেখত থাকো আৰু ইংলিছখন আমাৰ বহুত টান হয় কেতিয়াবা পঢ়িবলে বেটা এটো এটা নতুন গৈছে ইংলিছ পাইছে আজি 5ৰ পৰা ন 5ৰ পৰা ইংলিছটো ভালকে পাইছে হে তাৰ পিছত আছে আসামিজখনো তেনি অকমানি আসামিজখন ডাঙৰ হলে একো চিন্তা নাই আমি আসাম দেখত থকা মানুহ অসমত থকা মানুহ আমি অসমীয়াখন যিমান ডাঙৰ হোক চিন্তা নাই ন এই এখনে অসমীয়া ন কিন্তু গণিতখনহে দুখনো আৰু খতম এইখিনি বাহিৰৰ কিতাপ বাৰু আৰু বেটা যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া বাহিৰৰ কিতাপ এইখন পঢ়ি আছিলে আৰু তাৰ পাছত যিয়ে নহওক মুঠতে এতিয়া মন দি পঢ়িবা ভালকেনি হয় না নিজৰ ভৱিষ্যত নিজে চাব লাগিব নেকি আৰু এতিয়া কিতাপখিনি মই ৰাখিম তুমি হ'ব দিয়া থাকিবল দিয়া মই তুমি ভৰি হাত গা ধুবলৈ যা এটা ভাত খাম আমি আৰু কিবা কবা নেকি আমাৰ গাইডছক বন্ধুসকলক
যদি ভিডিওটো ভাল লাগে তেন্তে শ্বেয়াৰ কৰিব লাইক কৰিব আপোনালোকে আশীৰ্বাদ কৰিব দোৱা কৰিব বহুত ডাঙৰ কথা দোৱাটোহে লাগে মোক আশীৰ্বাদ লাগে যাতে পঢ়িব পাৰো ভালকে বিল্ডিং বিল্ডিং বোলে এতিয়াও কেঁচুৱাই হৈ আছে মোৰ বেটা দেই বিল্ডিং কৰি দিলে কিতাপখিনিক দেই তুমিহে জানিবা আৰু কি কৰিবা মোৰ ভয় সোমাই গ'ল আৰু ইমানখিনি 8খন কিতাপ দেখি এতিয়া এইখিনি কি কৰিব লাগিব লেমিনেশ্যন লগাব লাগিব ন লেমিনেশ্যন মানে হেৰি আকৌ বহি কিনিব লাগিব আৰু কি কৰিব লাগিব এইখিনিত মানে সানমাইকাৰ লগাব লাগিব আৰু তোমাৰ ইম্পৰ্টেন্ট কথাটো তোমালোকৰ স্কুলত যে কিবা এটা দিছিলে সেইটো কি দেখাই দিয়া আকৌ পাহৰিয়ে গৈছা আনা এফালে আহা পটাপট হ'ব পিন লগাব নালাগে টেন টেন কি আনিছে স্কুলৰ পৰা দিছে শাৰ্ট ইউনিফৰ্ম হয় নেকি ইউনিফৰ্ম শাৰ্ট ওৱাও কালাৰ টি-শাৰ্ট ইয়েলো কালাৰ পেন্টটো পেন দুটা আছে এজোৰ আমাৰ কিনা হয় না তোমাৰ এজোৰ আমাৰ কিনা হয় কিন্তু ইউনিফৰ্ম যে স্কুলৰ পৰা দিয়ে কাপোৰটো ইমান ভাল নাথাকে বাৰু দেই এইটো গৰমতে পিন্ধিব নোৱাৰিবা এইটো একদম খৰখৰীয়া এইটো পেণ্ট চুৱক কিমান খৰখৰীয়া আৰু এইটো পেণ্ট চুৱক নিজে অৰ্ডাৰ দি বনাই মানে বনাইছোঁ আৰু দোকানত সিমান ভাল নাহে বাৰু চৰকাৰী কাপোৰ যদিও গৰমত পিন্ধিবলৈ অকণ কষ্ট হয় মানে টেৰিকট টাইপৰ আহে কাপোৰটো এইটো দুটা 36 এইটো পিন্ধি আৰাম লাগে নাই হা এইটো ইমান হেৰি নহয় ন তাৰপৰা এইকেইটা এইটোতো আৰু কেইবাটাও আছে এনেকুৱা তাৰপৰা এইটো কাপোৰটো অকণ ভালেই ইমান টেৰিকটৰে হয় খালি অকণ ভালেই জানিব কটন নহয় ক'তনো দিব আৰু চৰকাৰৰ ফালৰ পৰা পূৰা কটনটো নিদিয়ে নহয় এইটো দীঘলটো নিদিলে মানে এইটো তোমাৰ হাফে থাকে গৰম দিন আহিছে ভালহে তো আজি যিহেতু এইখিনিতে বেটা কোলা হৈ গৈছে কিয় এইখিনিতে এটা ইম্পৰ্টেণ্ট কথা আছে সেই ইম্পৰ্টেণ্ট কথাটো হৈছে আপোনালোকক যিহেতু ক'লো কিতাপখন বহুত এগাল কিতাপ তাৰ কাৰণটো কি গম পায়নে তাৰ কাৰণটো কি কৈ দিয়া তাৰ কাৰণটো হৈছে ইয়াৰ যোনখিনি ইংলিছ নহয় ইয়াৰ এপিনে আকৌ আছামিছত দিছে এইখিনি দেখিছেনে তাৰমানে কিতাপখন যে ইমান ডাঙৰ কোৱা হৈছে তাৰ কথাটো হৈছে মানে ডাঙৰটো হয়ে বাৰু কিন্তু এইখিনি হৈছে ইংলিছত যোনে ইংলিছত পঢ়িব নোৱাৰে তেওঁলোকে পঢ়িব আছামিজত তো সেইকাৰণে মানে দুটা ভাগ একেলগে কৰি দিছে আৰু যিহেতু আজিকালি সকলো কিতাপতে ইংলিছতে আহিছে সেইকাৰণে নজনাসকলৰ কাৰণে ইংলিছত যোনে পঢ়িবলৈ আগ্ৰহ ইংলিছত পঢ়িব যোনে অসমীয়াত পঢ়িব মানে বুজিবলৈ বস্তুটো মানে তেনেকুৱা কৰি দিছে তো সেইটোৱে আজিৰ কাৰণ ন আৰু সমাজ বিজ্ঞান তেনেকৈ দিছে নেকি সমাজ বিজ্ঞানৰ দিছে সমাজ বিজ্ঞানটো এইফালে দিছে পেজটোত ইংলিছ আৰু এইফালে দিছে আছামিজত দেখিছেনে ধুনীয়াকৈ মানে দুটা আগতে মানে বেটাৰ যেতিয়া তাত পাইছিলেগৈ তেতিয়া মানে কি হৈছিলে তাহাঁতৰ তুমি এ ছেকশ্যন আছিলা ন এ ছেকশ্যনত দিছিলে ইংলিছত এখন কি আছিলে সমাজ বিজ্ঞান হয় এখন তো এ ছেকশ্যনত ইংলিছত দিছিলে আৰু বি ছেকশ্যনত দিছিলে কি অসমীয়াত তো তেতিয়া থাকি গ'ল এইবাৰ মানে পূৰা একদম দিমাগ লগাই পেলাই অসম চৰকাৰে মানে ভাল কাম এটা কৰিছে ধন্যবাদ যে এফালে দিছে ইংলিছ এফালে দিছে অসমীয়াটো ভাল লাগিলে ন ভাল লাগিলে বেটাই কৈ থাকে মই অসমীয়াখন ল'ম বোলে ইংলিছত অকণমান বেয়া পায় মানে সেইটো কথা আৰু এতিয়াতো আৰু পূৰা দুইটাই পঢ়িব লাগিব মিলাই ইংলিছো পঢ়িব লাগিব অসমীয়া পঢ়িব লাগিব তেতিয়া গম পাবা ন বাই তুমি এতিয়া কিতাপ পালা কাপোৰ পালা আৰু আমি বেলেগ এযোৰ তোমাক চিলাই দিম বাৰু বেলেগ এযোৰ পাপাই চিলাই দিব তো আজিলৈ ভিডিঅ'টো বাই